আপোনালোকে বাৰু কঁঠালৰ গুটিৰে মাছৰ আঞ্জা বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাবচোন। এই পদ্ধতিৰে যদি এতিয়ালৈকে খোৱা নাই এবাৰ নিশ্চয় বনাই খাই চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপিলৈ আটাইকে আদৰণি জনালোঁ। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। কঁঠালৰ গুটিৰ বগা বাকলিখিনি আঁতৰাই খুন্দনাত খুন্দি ল'ব লাগিব আৰু তাৰপিছত খুন্দি লোৱা কঁঠালৰ গুটিখিনি মিক্সি জাৰত দি ধুনীয়াকৈ মিহি পেষ্ট বনাই ল'ব লাগিব। পানী নিদিয়াকৈ পেষ্টখিনি বনাই ল'ব। আনফালে সেই মিক্সি জাৰটোতে পিঁয়াজ, বিলাহী, জিৰা, ধনিয়া, জালুক আৰু গৰম মছলা দি দিব আৰু দি ভালদৰে পেষ্ট বনাই ল'ব। আনফালে কেৰাহী এটা গৰম কৰি ল'ব আৰু গৰম হ'লে তাত সৰিয়হৰ তেলখিনি দি ভালদৰে গৰম হ'লে পাঁচফোৰণ এচুকুট দি দিব আৰু হালধি গুড়ি সোৱাদমতে নিমখ দি ভালদৰে মিলাই ল'ব আৰু এতিয়া ধুই পখালি লোৱা মাছ কেইপিচ দি দিব লাগিব আৰু মাছ কেইপিচো ইলুটি শিলুটি কৰি ৰঙচুৱাকৈ ভাজি উঠাই ৰাখিব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিটচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। মাছ কেইপিচ ভজা হৈছে। সেই মাছ ভজা তেলখিনিতে শুকান জলকীয়া, তেজপাত আৰু কাটি লোৱা পিঁয়াজখিনি দি ভালদৰে ভাজি ল'ব আৰু ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া তাত খুন্দি লোৱা আদা নহৰুখিনি দি আদা নহৰুখিনিও ভালদৰে ভাজি বনাই লোৱা মছলাৰ পেষ্টখিনি দি দিব আৰু তাৰপিছত ভালদৰে মিহলাই কিছু সময় ভাজিব লাগিব। এতিয়া বনাই লোৱা কঁঠালৰ গুটিৰ পেষ্টখিনি দি দিব আৰু তাৰপিছতো ভালদৰে কেঁচা গন্ধ গুচি যোৱালৈকে ভাজিব লাগিব। আপোনালোকে এই পদ্ধতিৰে যদি বনাই খোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, সোৱাদ মুখত লাগি থাকিব। এতিয়া সোৱাদমতে নিমখ হালধি দি দিব আৰু দি ভালদৰে মিহলাই ল'ব। জোখমতে গৰম পানী দি দিব আৰু পানীখিনি দি ভালদৰে উতলিব দিব। খুবেই সোৱাদ লগা এটা মাছৰ ৰেচিপি। ভালদৰে উতল আহিলে ভাজি ৰখা মাছ কেইপিচ দি পুনৰ 5 মিনিটমান সময় ভালদৰে উতলাব। ভালদৰে উতলি জলখন ঘন হৈ আহিলে গেছৰ জুই নুমাই ৰাখিব। এয়া কঁঠালৰ গুটিৰ সৈতে ৰন্ধা মাছৰ টেষ্টি ৰেচিপি ৰেডি। গেছৰ জুই নুমাই গৰমে গৰমে এই ৰেচিপিটো ভাতৰ লগত পৰিৱেশন কৰিব। যদি ৰেচিপিটো ভাল লাগে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিটচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ।